में पीएम जनमन की शुरुआत। शिक्षा, स्वास्थ्य, सड़क ऐसे अनेक विषयों पर शून्य से काम शुरू करके सफलता के नए शिखर पर पहुंच रहे हैं। 24,104 करोड़ रुपए से 28 लाख आदिवासियों को अब मिलेगा अनेक सरकारी योजनाओं के लाभ के साथ साथ अपने सपनों का पक्का घर, पक्की सड़क, बिजली, नल से जल और आयुष्मान भारत के तहत मुफ्त इलाज की सुविधा। সকলোকে অভিবাদন জ্ঞাপন কৰিছো। আজি 27 জুন ইংৰাজী তাৰিখে দিনৰ 12টা বজাত আমছৈ ৰাজহুৱা গৃহত জনজাতীয় লোকসকলৰ কল্যাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান PM জনমন আৰু ধৰতী আৱা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান সম্পৰ্কীয় এখন বিশেষ সভা আয়োজন কৰা হৈছে। উক্ত সজাগতামূলক সভাত সকলো জনজাতীয় লোককে উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। আমছৈ ৰাজহুৱা গৃহত জনজাতীয় লোকসকলৰ কল্যাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান PM জনমন আৰু ধৰতী আৱা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান সম্পৰ্কীয় এখন বিশেষ সভা আয়োজন কৰা হৈছে। উক্ত সজাগতামূলক সভাত সকলো জনজাতীয় লোককে উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। আজি 27 জুন ইংৰাজী তাৰিখে দিনৰ 12টা বজাত আমছৈ ৰাজহুৱা গৃহত জনজাতীয় লোকসকলৰ কল্যাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান PM জনমন আৰু ধৰতী আৱা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান সম্পৰ্কীয় এখন বিশেষ সভা আয়োজন কৰা হৈছে। উক্ত সজাগতামূলক সভাত সকলো জনজাতীয় লোককে উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।